Hello students, আজি আমি ক্লাস 11 মেথছৰ প্ৰথমটো চেপ্টাৰ ষ্টাৰ্ট কৰিব গৈ আছো। ফাৰ্ষ্ট চেপ্টাৰটো হৈছে সেট থিওৰি, সংহতি। সেট থিওৰি যিবিলাকৰ এডভান্স আছিল সিহঁতে অলৰেডি পাইছা সেট কি হয়। যিবিলাকৰ এডভান্স নাই বুজি পাবা আজি ইজি টপিক। ফাৰ্ষ্ট আমি বুজো সেট মানে কি হয়। হোৱাট ইজ সেট থিওৰি? সেট মানে হৈছে collection of distinct object. Collection of distinct object. সেটৰ ডেফিনেশ্যন অসমীয়াত এডভান্সত আছিল সংহতি বুলি। কিছুমান নিৰ্দিষ্ট বস্তুৰ গ্ৰুপ এটাকে সংহতি বুলি কোৱা হয়। যেনেকৈ আমি কওঁ যে কাপ প্লেটৰ সেট, বিছনা চাদৰ সেট বা কলম, তোমাৰ হাতত কেইটামান কলম আছে কলমৰ সেট, একে বস্তুৰ কিছুমান কালেকশ্যনক আমি সেট বুলি কওঁ। ধৰি লোৱা ইংলিছ এলফাবেট কেইটাৰ এটা সংহতি, সেট অফ ইংলিছ এলফাবেট বা সেট অফ ভাৱেল। ভাৱেল মানে হৈছে স্বৰবৰ্ণ। কিছুমান পাৰ্টিকুলাৰ বস্তুৰ কালেকশ্যনক আমি সেট বুলি কোৱা হয়। অসমীয়াত সংহতি। যোনে আগতে এছামিছ মিডিয়ামত এডভান্স পঢ়িছা সিহঁতে ৱৰ্ডটো জানি লোৱা। সংহতিৰ ইংলিছটো হৈছে সেট। তো সেট এটা ফাৰ্ষ্ট আহি যায় সেটৰ কিছুমান প্ৰপাৰ্টি থাকে। মই প্ৰপাৰ্টি আগতে চিম্পুল সেট এটা লিখে কেনেকৈ, মই লিখাৰ কথাটো কৈছোঁ। এটা সেট ৰিপ্ৰেজেণ্ট কেনেকৈ কৰে। সেট এটা ৰিপ্ৰেজেণ্ট কৰাৰ দুটা প্ৰচেছ আছে। এটা সেট আমি দুই ধৰণে লিখিব পাৰোঁ, ঠিক আছে। চ' আমি দুই ধৰণে এটা সেট লিখিব পাৰোঁ। ফাৰ্ষ্টটো হৈছে ৰোষ্টাৰৰ টেবুলাৰ ফৰ্ম। ৰোষ্টাৰ অৰ টেবুলাৰ ফৰ্ম। আনটো হৈছে সেট বিল্ডাৰ ফৰ্ম। এইকেইটা আমি দুই ধৰণে এটা সেট লিখিব পাৰোঁ। আৰু সেট সদায় আমি ছেকেণ্ড ব্ৰেকেটৰ ভিতৰত লিখোঁ। ধৰি লোৱা 1 2 3 4 5 এইটো এটা সেট। এই এটা সেট, ইয়াত 1 2 3 4 5 ইহঁতক আমি কি বুলি কওঁ? এলিমেণ্ট বুলি কওঁ। A ইজুকেল টু 1 2 3 4 5। এটা সেটত 1 2 3 4 5 এই পাঁচটা হৈছে এলিমেণ্ট, ঠিক আছে। একদম বেছিক কথা সেট থিওৰি। সেট হৈছে কি? কালেকশ্যন অফ ডিষ্টিংক্ট অবজেক্ট। যিকোনো কিছুমান পাৰ্টিকুলাৰ অবজেক্টৰ কালেকশ্যনক আমি সেট বুলি কওঁ। এটা সেট আমি দুই ধৰণে ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ। ফাৰ্ষ্টটো হৈছে ৰোষ্টাৰৰ টেবুলাৰ ফৰ্ম, ছেকেণ্ডটো হৈছে সেট বিল্ডাৰ ফৰ্ম। বুজিছা? এতিয়া এই যে মই লিখিলোঁ A ইজুকেল টু 1 2 3 4 5। চ' ইয়াত 1 2 3 4 5 এইকেইটা হৈছে এটা এলিমেণ্ট। ইহঁতক আমি এলিমেণ্ট বুলি কওঁ। আৰু এই যে সেটটো লিখিছোঁ এইটো তোমাৰ ৰোষ্টাৰ ফৰ্ম, ৰোষ্টাৰৰ টেবুলাৰ ফৰ্ম। বুজি পাইছা নহয়? এইটোক যদি আমি সেট বিল্ডাৰ ফৰ্মত লিখিব লাগে সেইটো এনেকুৱা ধৰণৰ হয় যে A ইজুকেল টু X। এইটো এটা চিন দিয়ে, মানে such that X is a কি হয়? নেচাৰেল নাম্বাৰ। আৰু X2 কি 6তকৈ সৰু। বুজি পাইছা নহয়? A ইকুৱেল টু X such that X is a natural number and X less than 6। এইটো হৈছে সেট বিল্ডাৰ ফৰ্ম। এইখিনি একদম বেছিক কথা সেট থিওৰি। তাৰপিছত আমি নেক্সট প্ৰচেছত যাম। এই বস্তুখিনি তোমালোকে পাতি লোৱাচোন। চ' লিখি ল'লা তোমালোকে। এই ভিডিঅ'টোত মই
ছেট থিয়ৰীৰ বেছিক কথাখিনি ক'ব চেষ্টা কৰিম যে ছেট থিয়ৰীৰ ভিতৰত কি আছে, ইয়াৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন হয়, এইখিনিৰ ওপৰত মই বুজাব চেষ্টা কৰিম। নহ'লে ভিডিঅ'টো বহুত ডাঙৰ হয়, মই যিমান পাৰোঁ সৰুকৈ গোটেইখিনি কথা বুজাব চেষ্টা কৰিম। ধৰি লোৱা এটা এক্সাম্পলত মই গোটেইখিনি কথা বুজাই দিছোঁ। ছেট থিয়ৰী এইট এলিমেণ্ট আছে তোমাৰ 1 2 3। বি এটা ছেট, তাত এলিমেণ্ট আছে 3 4 আৰু চি এটা ছেট, তাত এলিমেণ্ট আছে 5 6। ঠিক আছে, এ বি চি। এত 1 2 3 আছে, বিত 3 আৰু 4 আছে, চিত 5 আৰু 6 আছে। মই এক্সাম্পলত গোটেইখিনি, কাৰণ ডেফিনেশ্যন তোমালোকে নাহে, তোমালোকে এক্সাম্পলত গোটেইখিনি বুজি লোৱা। এক্সাম্পলতে তোমাৰ ডেফিনেশ্যনটো সোমাই পৰিব। তোমাৰ ইয়াক আমি কেনেকৈ কৰোঁ, ৰিড এছ এ ইউনিয়ন বি। আমি ইয়াক কি বুলি মাতোঁ, এ ইউনিয়ন বি। এনেকৈ যদি লিখোঁ তেতিয়া কি বুজায়, এ আৰু বিত থকা গোটেইকেইটা এলিমেণ্ট বুজায়। যদি এ ইউনিয়ন বি লিখোঁ, আমি এ আৰু বিত থকা গোটেইকেইটা এলিমেণ্ট বুজাব। কি হ'ব, এনচাৰটো লিখিবলৈ একদম চিম্পুল। ফাৰ্ষ্টে এৰ এলিমেণ্টকেইটা লিখা, লিখিলা। নেক্সট বিৰ এলিমেণ্টকেইটা লিখা। এতিয়া বিৰ এলিমেণ্টকেইটা লিখোঁতে এটা বস্তু চাবা, যাতে আমি কোনোটো এলিমেণ্ট দুবাৰ নিলিখোঁ। এটা ছেটত এটা এলিমেণ্ট দুবাৰ নাথাকে। চ' বিত 3টো অলৰেডি আছে, আমি কি লিখিম, অনলি 4। চ' এ ইউনিয়ন বি। এ ইউনিয়ন বি মানে হৈছে এ আৰু বিত থকা গোটেইকেইটা এলিমেণ্ট, কিন্তু কোনো এলিমেণ্ট ৰিপিট হ'ব নোৱাৰে। বুজি পাইছা? নেক্সট এ, ইউটো যদি এনেকৈ উল্টাই লিখোঁ, ইয়াক আমি কেনেকৈ মাতোঁ, এ ইণ্টাৰছেকশ্যন বি। এ ইণ্টাৰছেকশ্যন বি মানে এ আৰু বিৰ কমন। এ আৰু বিৰ কমন কি, 3। ইউনিয়ন মানে গোটেইখিনি, ইণ্টাৰছেকশ্যন মানে কমন পাৰ্টটো। এতিয়া যদি মই বি ইণ্টাৰছেকশ্যন চি কৰোঁ, চোৱা বি আৰু চিৰ মাজত ইণ্টাৰছেকশ্যন একো কমন নাই, বি ইণ্টাৰছেকশ্যন চি একো কমন নাই। তেতিয়া আমি এইটো চিম্বল ইউজ কৰোঁ, ইয়াৰ নাম হৈছে ফাই। মই গোটেইখিনি কথা এটা এক্সাম্পলতে বুজাই দি আছোঁ। ইউনিয়ন মানে গোটেইখিনি, ইণ্টাৰছেকশ্যন মানে কমন। যদি কমন নাথাকে আমি ফাই ৱৰ্ডটো লিখোঁ ছেট থিয়ৰীত। আৰু এটা বস্তু আছে, এ এনেকৈ লিখে, এ মাইনাছ বি অৰ তেনেকৈ বেকাকৈ দিয়ে, এ এনেকৈ বেকাকৈ দিয়ে বি। মানে এত আছে বিত নাই। কোনটো এলিমেণ্ট এত আছে কিন্তু বিত নাই। মানে ধৰি লোৱা এক্স বিলংছ টু এ বাট এক্স ডাজ নট বিলংছ টু বি। এই চিম্বলটো হৈছে তোমাৰ, ইয়াক কি বুলি মাতে, বিলংছ টু। বুজি পাইছা নহয়? একদম চিম্পুল। আছামিছ মিডিয়াম হওক, ইংলিছ মিডিয়াম হওক, ইয়াত বেছি কথা নাই। আমি এ ইউনিয়ন বি বুলি মাতোঁ, ইয়াত এ ইণ্টাৰছেকশ্যন বি বুলি মাতোঁ। কমন নাথাকিলে চাইনটো কি হৈ যায়, ফাই। আৰু এইটো হৈছে এ মাইনাছ বি, বা এনেকৈ বেককৈ লিখে, মানে এত আছে বিত নাই। মানে এক্স এটা যদি এলিমেণ্ট এত থাকিব, বাট কাটি দিয়া মানে ডাজ নট বিলংছ টু, নাই। ইয়াত বিলংছ টু বুজায়, এ বিলংছ টু, এক্স বিলংছ টু এ। কোনকেইটা এলিমেণ্ট হ'ব, এত আছে
1 to 8 আছে বিট নাই, চ' 1 to হ'ব। 2 to 8 আছে বিট নাই, 2 to হ'ব। 3 to দুইটাতে আছে, চ' নহয়। বুজি পাইছা? তেনেকৈ ক্লিয়াৰ হৈছে বস্তুটো। আমি যদি বি মাইনাছ এ লিখোঁ, তেতিয়া কি হ'ব? মানে বিট আছে 8 নাই। তুমি উল্টাকৈ চোৱা, বিট আছে 8 নাই। এইফালৰ পৰা যদি চাওঁ 3 to ইয়াত আছে, ইয়াত আছে। 4 to বিট আছে 8 নাই। এইকেইটাই বেছিক কথা, ইউনিয়ন, ইণ্টাৰছেকশ্যন, এ মাইনাছ বি, বি মাইনাছ এ। বস্তুটো পাতি লোৱা। ইয়াৰ পিছত থাকে যায় নেক্সট ইউনিভাৰ্চেল ছেট বুলি। মই এইটো কথা ক'ম, ফাৰ্ষ্টে এইখিনি তোমালোকে বুজি লৈ পাতি লোৱাচোন। নেক্সট আহি যায় ইউনিভাৰ্চেল ছেট। ইউনিভাৰ্চেল ছেট, ইয়াক আমি কিহেদি বুজাওঁ? ইউ দি বুজাওঁ। ইউনিভাৰ্চেল মানে তুমি বুজি ল'ব পাৰা যে এটা বাউণ্ডেৰী। আমি জেনেৰেলি ইউনিভাৰ্চেল ছেট বুলি ক'লে ইয়াতে আমি ৰিয়েল নাম্বাৰখিনি বুজাওঁ। আমি ছেট থিয়ৰীত আমি ৰিয়েল নাম্বাৰ, বাস্তৱ সংখ্যাৰ ওপৰত কাম কৰি আছোঁতো। নেক্সট আমি কমপ্লেক্স নাম্বাৰ পঢ়িম, সেইটো পিছত আহি যায়। আমি বাস্তৱ সংখ্যা, ৰিয়েল নাম্বাৰৰ ওপৰত কাম কৰি আছোঁ, সেইটো ইউনিভাৰ্চেল ছেট। ইউনিভাৰ্চেল ছেট আমি কিহেদি বুজাওঁ? ইউ দি বুজাওঁ। ধৰি লোৱা এটা বাউণ্ডেৰী দিয়া আছে আৰু তাৰ আণ্ডাৰত বাকীকেইটা। যদি একেটা কুৱেশ্যনতে ইউ দিওঁ, ইউ এনেকৈ দি দিয়ে কেতিয়াবা। ধৰি লোৱা 1 2 3 4 5 6 7, ইউটো ইউনিভাৰ্চেল ছেট। ইয়াৰ ভিতৰত এ এটা ছেট 1 2 3, বি এটা ছেট 3 4 আৰু চি এটা ছেট 5 6। এই তিনিটা ছেট আৰু ইউটো হৈছে ইয়াৰ ইউনিভাৰ্চেল ছেট। আগত এ ইউনিয়ন বি হ'ব পাৰে, বি ইউনিয়ন চি, চি ইউনিয়ন এ দিব পাৰে, যিকোনো দিব পাৰে। ইউৰ লগত ইহঁতৰ ৰিলেশ্যন নাই। ইউৰ লগত এটা বস্তু আহে এনেকুৱা, এ কমপ্লিমেণ্ট বা এনেকৈ এ ডেছ বুলি লিখে। এইটো মানে কি? ইউ মাইনাছ এ, মানে ইউত আছে 8 নাই। এতিয়া 1 2 3 এইকেইটা 8 আছে, 1 2 3। ইউত আছে 8 নাই, কোনকেইটা এলিমেণ্ট? 4 5 6 7। ঠিক আছে? ধৰি লোৱা বি কমপ্লিমেণ্ট বা বি ডেছ মানে কি? ইউ মাইনাছ বি। কি আছে? ইউত আছে বিট নাই। বিট কোনকেইটা আছে? 3 4। চ' আনচাৰটো হ'ব 1 2 5 6 7। ঠিক তেনেকৈ চি কমপ্লিমেণ্ট বা চি ডেছ, ইউ মাইনাছ চি 5 6। ইউত আছে, চিট নাই। 1 2 3 4 আৰু 7, ইউত আছে, চিট নাই। 1 2 3 4 7। ঠিক আছে? ইউনিয়ন পালা। ইণ্টাৰছেকশ্যন, ইউনিয়ন মানে গোটেইখিনি, ইণ্টাৰছেকশ্যন মানে কমন। তাৰপিছত এ মাইনাছ বি এ পাইছা, তাৰপিছত পাইছা এ কমপ্লিমেণ্ট বা বি কমপ্লিমেণ্ট। চ' এইখিনি হৈছে ছেট থিয়ৰী বেছিক কথা। নেক্সট ভিডিঅ'টোত আমি বেলেগ প্ৰপাৰ্টি কিছুমান আলোচনা কৰিম। ইয়াত আমি বেছিক ডিটেইলছখিনি আলোচনা কৰিছোঁ। তোমালোকে ভিডিঅ'টো চোৱা আৰু বুজি নাপালে মোক সোধা। ঠিক আছে বাৰু, থেংক ইউ।